ভাতৰ সাজত আজৰি নিবেদন দুপৰীয়াৰ সাজত এইটো মাছ ভাজি নিজে বনাম ওলকবি ফুলকবি আলু মটৰ বিলাহী আৰু এইটো উৰহীৰ খাৰ বনাম অলপমান নহৰু আদা বটি থৈছোঁ পিঁয়াজ আৰু অলপ চব্জিও বনাব লাগিব চব্জিটো কাটা নাই বাৰু কাটিম এতিয়া মা মোৰ কাৰণে টেঙাৰ আঞ্জা বনাবা এতিয়া আৰু ফৰমাইছ আহিল টেঙাৰ আঞ্জা আৰু এটা বেছি হ'ল আইটেম এইফালে ভাত বহাই দিছোঁ এইফালে মাছ ভাজি টেঙাৰ আঞ্জা সৰিয়হ দিছোঁ আলু দুটা বইল আলু নিমখ অলপ হালধি দি দিলোঁ পাৰ্কলটো দোকান নিব আহিব নতুনকৈ অলপ ধনিয়াৰ গুড়ি মই দিওঁ আপোনালোকে দিব পাৰে নিদিবও পাৰে নিদিলেও কথা টেঙা আঞ্জা কৰে এতিয়া মই কুটি টেঙাত ভিজাই থৈছোঁ এইখিনি মই তাত দি দিওঁ কিমান পানী লাগে আপোনালোকে দিব পাৰিব আৰু মোক বেছি পানী নালাগে নতুন বাচ্ছা দুটাৰ কাৰণে নালাগে হৈ যাব পানী এটা মেইন বস্তু এইটো মই পিঠাগুড়ি কিনি অনা আছিল পিঠাগুড়ি নাথাকিলে আটাৰ গুড়িও অলপ দিব পাৰে এইটো অসমীয়া ভাষাত বাটান বুলি কয় বাটান এইটো মই গুলি দিম আঞ্জাত দি দিলে টেঙা আঞ্জাত দি দিলে অলপ টেঙা আঞ্জা মানে থিকনেছটো আহে আৰু বাছ এইখিনি উতলিব দিম তাৰপিছত মাছ দি দিম মই ইয়াতে মই এতিয়া পিঁয়াজ দি দিলোঁ মই জলকীয়া আৰু জালুক বটা দিছোঁ টেঙা আঞ্জা উতলি আছে ইয়াতে মই নিমখ হালধি জিৰা ধনিয়া এইবিলাক গুড়ি দি মিক্স কৰি ভাজি আছোঁ পাছত পানী ঢালি দিম আৰু মাছ দি দিম বনাই দিম টেঙা আঞ্জা ৰেডি হৈ গ'ল মোৰ ইফালে চব্জিও হৈছে ৰেডি মাজে মাজে মই খাই দিব আহে এইটো এতিয়া মই খাৰৰ কাৰণে এইখিনি বনাম এতিয়া খাৰ বনাম মই ইয়াতে অলপ তেল দি ল'লোঁ বেছি তেল নিদিলে হ'ব অলপ দিলে হ'ল খাৰত তেল গৰম মছলা অলপ আদা নহৰু পেষ্ট দি দিম এইখিনি দি দিম মই লাৰি দিলোঁ অলপমান বেলেগ একো নাযায় এতিয়া নিমখ হালধি আৰু অলপ খাৰ দিলেই হৈ গ'ল জলকীয়া খাৰ দি দিলে হ'ল জলকীয়া মাছৰ পাত আৰু নিমখ দিলোঁ মই ইয়াতে হালধি দিলেও কথা নিদিলেও কথা নাই মই অলপ হালধি দিওঁ কিন্তু বগা বগা খাব মই ভাল নাপাওঁ ইমান অলপমান হ'লে হালধি দিওঁ আৰু এইফালে চাচোন কি কৰিব আহিছে আৰু এই চৌদা দিছোঁ মই আমাৰ ঘৰত খাৰ নাই খাৰ থাকিলে বেছি ভাল এইখিনি মই ইয়াতে দি দিওঁ পানী দিব লাগিব এইফালে কি এক্সপেৰিমেণ্ট চলি আছে এইবিলাক চাচোন বৰ এক্সপেৰিমেণ্ট কিবা এনেকৈ দিম আৰু অলপ সিজিব দিম মাছৰ মূৰাটো দি দিওঁ এই লাচত অলপ কেঁচা তেল দি দিলে ধুনীয়া অলপ টেষ্টটো বেলেগ আহে কি টেঙা আঞ্জা বনাইছোঁ সেইখিনি ফাইনেলি হৈ গ'ল উৰহীৰ খাৰ কি মায়ে আজি উৰহীৰ খাৰ বনাইছে হ'লে চব্জিটো হৈ গ'ল এতিয়া চব্জিটো অলপমান জাষ্ট গৰম কৰিছোঁ আৰু আগতে হৈছে ঠাণ্ডা হ'ল কাৰণে আৰু গৰম কৰি খাওঁ ইফালে মাছৰ আঞ্জা উতলি আছে